নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি। মিছন বসুন্ধৰাত এবাৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত। 3 মাহলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়। নামঘৰ বা শিক্ষানুষ্ঠানৰ যি আবেদনকাৰী আছে সেই আবেদনকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত। মিছন বসুন্ধৰাৰ আবেদনকাৰীসকলৰ বাবে ডাঙৰ খবৰ। নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ আদিৰ বাবে ডাঙৰ খবৰ এইবাৰ। আৰু বসুন্ধৰা 3.0 আবেদনৰ বৃদ্ধি কৰা হৈছে সময়সীমা। সময়সীমা বৃদ্ধি কৰা হৈছে 3 মাহলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা। 3 মাহলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা। বসুন্ধৰাত আবেদন কৰিবলৈ আবেদনৰ সময়ত পঞ্জীয়নৰ প্ৰয়োজন নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু সেটেলমেন্ট লোৱাৰ প্ৰাক্ষণত তেওঁলোকে দাখিল কৰিব লাগিব পঞ্জীয়ন পত্ৰ। আৰু ইয়াৰ বাবে তেওঁলোকে লাভ কৰিব 3 পৰা 4 মাহৰ অতিৰিক্ত সময়। প্ৰথমে আবেদন কৰিব লাগিব। প্ৰথমে আপোনালোকে আবেদন কৰিব লাগিব এয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। আৰু ইয়াৰ পিছত আবেদন পত্ৰৰ হ'ব পৰীক্ষা। প্ৰথমে আবেদন কৰিব লাগিব আৰু ইয়াৰ পিছত আবেদন পত্ৰৰ হ'ব পৰীক্ষা। তৃতীয় পৰ্যায়ত ভূমি উপদেষ্টা সমিতিয়ে এই বিষয়ে পৰীক্ষা কৰিব। ইয়াৰ পিছতহে সংশ্লিষ্ট প্ৰতিষ্ঠানক দাখিল কৰিব সেটেলমেন্ট। অফাৰ অফ সেটেলমেন্টৰ সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ পঞ্জীয়নৰ কাগজ নোহোৱাকৈ বসুন্ধৰা 3.0 কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এয়া বৃহৎ সিদ্ধান্ত। আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেটো কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা 3 মাহলৈকে বৃদ্ধি। নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ আদিসকলৰ বাবে এয়া ডাঙৰ খবৰ। বসুন্ধৰা 3.0 আবেদনৰ বৃদ্ধি কৰা হৈছে সময়সীমা। 3 মাহলৈকে বৃদ্ধি কৰা হৈছে এই সময়সীমা। বসুন্ধৰাত আবেদন কৰিবলৈ আবেদনৰ সময়ত পঞ্জীয়নৰ প্ৰয়োজন নহব বুলি উল্লেখ কৰা হৈছে। কিন্তু সেটেলমেন্ট লোৱাৰ প্ৰাক্ষণত তেওঁলোকে দাখিল কৰিব লাগিব পঞ্জীয়ন পত্ৰ। ইয়াৰ বাবে তেওঁলোকে লাভ কৰিব 3 পৰা 4 মাহৰ অতিৰিক্ত। আৰু প্ৰথমে আবেদন কৰিব লাগিব আৰু ইয়াৰ পিছত আবেদন পত্ৰৰ হ'ব পৰীক্ষা। তৃতীয় পৰ্যায়ত ভূমি উপদেষ্টাৰ যেটো সমিতিয়ে এই বিষয়ে পৰীক্ষা কৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতহে সংশ্লিষ্ট প্ৰতিষ্ঠানক দাখিল কৰা হ'ব সেটেলমেন্ট। আৰু অফাৰ অফ সেটেলমেন্টৰ সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী। অৰ্থাৎ পঞ্জীয়নৰ কাগজ নোহোৱাকৈ বসুন্ধৰা 3.0 কৰিব পাৰিব আপুনি আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে যেটো কেবিনেটত এই গুৰুত্বপূৰ্ণ কথাখিনি উল্লেখ কৰিছে তেওঁ। আৰু যিসকলে নামঘৰ মন্দিৰ আৰু শিক্ষানুষ্ঠান লগতে সংঘ আদিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী খবৰ। আপুনিও শুনি লওক, বুজি লওক এই খবৰটো আচলতে আপুনি কেনেকৈ বসুন্ধৰাত আবেদন কৰিব বা বসুন্ধৰাৰ যি আবেদনৰ সময়সীমা আছিল সেই সময়সীমা বৃদ্ধি কৰা হৈছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাবলৈ নামঘৰ মন্দিৰ আপোনালোকে জানে যে আমাৰ মিছন বসুন্ধৰাৰ শেষ সময় ৰেখা 3 সময় ৰেখাটো হৈছে 31 ডিসেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলো যে যিখিনি নামঘৰ মন্দিৰ বা ক্লাব বা এডুকেশনাল ইনষ্টিটিউশনে বসুন্ধৰা 3ত মাটি ল'ব খোজে তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা এই দুইটা কৰোতে মানুহে কিছু অসুবিধা পাই আছিল। গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহব। কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় 3-4 মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে।
পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয় এই যেটো অফার অফ সেটেলমেন্ট হ'ব সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব অৰ্থাৎ আজি দিনটোত অহা কালিৰ পৰা নামঘৰ মন্দিৰ শিক্ষানুষ্ঠান সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব কিন্তু সেটেলমেন্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ললেও হ'ব অৰ্থাৎ 31 ডিসেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে 3-4 মাহ আৰু নতুনকৈ সময় পাই যাব আৰু মই সকলোকে অনুৰোধ কৰিম যাতে সুবিধাটো যেহেতু বাৰে বাৰে নাহে এডুকেশ্যন ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউচন সকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত 31 তাৰিখৰ আগতে আবেদন কৰে আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা 3টো ৰাইজৰ এক উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় 1 লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব আৰু 31 তাৰিখলৈকে যথেষ্ট বাঢ়ি গৈ থাকিব